এতিয়া আজি ফুল গাহৰি কাটিং এটা দেখাবলৈ গৈ আছোঁ দেই ৰাইজ। আৰু এইবিলাক দেখিছে না, বজাৰটো আজি বানপানী ভৰি আছে। বানপানী হৈ গৈছে আমাৰ গাহৰি বজাৰৰ ভিতৰত। এইটো চাই লওক, তলত দেখিছেনে? ইয়াত অপাৰেশ্যন আৰম্ভ হৈ গৈছে। অলপ দূৰৰ পৰাই দেখুৱাই দি আছোঁ আজি ভিডিঅ'টো। এতিয়া এইবিলাক পেটুবিলাক বাহিৰ মানে ওলাব। এইবিলাক চব জুনিয়ৰ মানে বেপাৰী দেই, জুনিয়ৰ বেপাৰী শিকি আছে, শিকিয়ে গ'ল। এইটো কি বুক নেকি? কালে কিমান কেজি? কিমান কেজি? 20 কেজি বুক পেপচিয়ে ল'লে। आठ केजी 8 केजी 250 8 केजी আৰু এই কমাই দে। ন 10 পাৰ হৈ গ'ল। 9 কেজি আৰু 150 গ্ৰাম লাগে। 10 কেজি 228 গ্ৰাম। আজি নতুন খিলাড়ীবিলাকৰ ভিডিঅ' দি আছোঁ ৰাইজ, চাই লওক। নতুনকৈ মানে এতিয়া এইবিলাক আৰু পাকৈত হ'ল আৰু এক্সপিৰিয়েঞ্চ হৈছে। মোৰ হ'ল এইটো ভাইটি। তেতিয়াহ'লে চাফা কৰাৰ পাছত কাটিংটো দেখুৱাম ডাইৰেক্ট ৰাইজ, ঠিক আছে? এইটো মই ফালিম অপাৰেশ্যনটো হৈ থাকোঁ। উলিয়াই দিলে ন, বহুত স্পীড দেখোন এইবিলাক। তেতিয়া ৰাইজে চাই লওক, টপিনাটো কাটিং প্ৰথমেই চলে আমাৰ ইয়াত, কাৰণ টপিনা মাংস খোৱা মানুহ বেছি, কাষ্টমাৰ বেছি। মানে প্ৰায় আমাৰ ইয়াত কাষ্টমাৰবিলাক টপিনা লভাৰ হয়। টপিনা মাংস খাই বিৰাট ভাল পায়, হয়নে মন? টপিনা মাংসটো খাই বিৰাট ভাল পায়। গতিকে পেটুবিলাক চব বাহিৰ কৰাৰ পাছত, উলিয়াই দিয়াৰ পাছত এতিয়া টপিনা কাটিংটো দেখুৱাই দিম পটককৈ। এইফালে দেখিছে না, বানপানী হৈ আছে, পানী পূৰা সোমাই আছে, বৰষুণ দিয়ে আছে। এই দাবিলাক কিন্তু একদম নিশাচৰ পানী লেখীয়া ধাৰ কিন্তু দেই। ডাইৰেক্ট কাঠত পাই গৈছে। যি শক্তি মই লগাই মাৰিছিলোঁ, ভাবিলোঁ অকণ দাটো ভূতা, কাঠত পাই গৈছে, ঠাংকৈ মাৰিছে কাঠত। আৰু এই কাটিং প্ৰক্ৰিয়া চলি আছে। এই কটাজন হৈ গ'ল মুন বৰুৱা। মজা। এইবিলাক এতিয়া আৰু আপোনাৰ যেতিয়া জুনিয়ৰ আছিলতো,
এতিয়া সিনিয়ৰ হৈ গ'ল আৰু লাহে লাহে আগত জুনিয়ৰ হিচাপে পাৰ্টনাৰশ্বিপত আছিলে আজিকালি ইহঁতি ছিংগেলকৈ মানে ইনভিজুৱেল কাটে ব্যক্তিগত লগতে এই যে পংকজ আছে একদম সলিড মাংস ওলাইছে দেই মজা কেজি কিমান চলি আছে বাৰু আজি কেজি বৰ্তমান 450 কমাই নাই মানে বেলেগ চাইডত 250 হৈ আছে 200 টকা হৈ আছে মৰিগাঁও চাইড প্ৰডাকশ্যন কম ন খোৱা মানুহ বেছি এইটো কি চুই আছা কি বিচাৰিলা তাত অঁ হাডি আছে নেকি তাত $450 কৈ আছে কিন্তু এতিয়া বেছি কাটিং চলিলে আৰু যোৱা সপ্তাহ কিন্তু আপোনাৰ 300-200 টকা হৈ গৈছিলে কেজি এভেইলেবল হৈ গৈছিলে মাল কাষ্টমাৰৰ ওপৰতে ডিপেণ্ড কৰিব আৰু ধুনীয়া 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 itu enggak? Mangko surprise. Itu kalau আপোনাৰ টপিনা মাংস এইখিনি ৰকমৰ হাৰ্টটো পাব আৰু এইখিনি অকণমান লাগি আছে সেইটো পাব বাকী চব মাংস চাই লওক তেতিয়া কাটিং প্ৰক্ৰিয়াটো ইয়ালৈকে এতিয়া দেখালোঁ তাৰপৰা যিমান পাৰিম দেখাবলৈ চেষ্টা কৰিম আজি ফুল ভিডিঅ' এটা দিম বুলি ভাবি আছোঁ দেই ৰাইজ চাব কেইটা বজাত শেষ হয় এতিয়া বৰ্তমান 8:30 হৈছে আৰু এইফালে কাটিং চলি আছে চাই লওক ধুনীয়াকৈ অলপ বানপানী হোৱাৰ কাৰণে বৰষুণ দিয়ে আছে যে এই তথাপি কাটিং চলি আছে ধন্যবাদ চাই থাকিব এইবিলাক কাষ্টমাৰ মাতি আছে দেখিছেনে বিক্ৰী কৰিবৰ কাৰণে মানে মাংস যাৰ পচন্দ হ'ব কাষ্টমাৰে যি মাংস যাৰ পৰা পচন্দ কৰিব মাংস তাৰ পৰাই ল'ব মাতিওতো লাভ নাই হয় নাই ধন্যবাদ তাৰ পাছত ইয়াত পেটটো থাকিলে অকণমান মাংস আধাটো গ'ল ন আধা যোৱাই নাই ৰেটটো কমিছে ন ৰেট কমিছে 400 বুলি ক'লে মানুহৰ তেতিয়া 450 বুলি ক'লে কোনো নাখাব এতিয়া হয় নাই লাহে লাহে বিক্ৰী হৈ আছে আৰু এতিয়া অকণমান পাইলটটো চেঞ্জ হৈছে তাৰপিছত ইয়াত অকণমান এইটো আছে আধাটো গ'ল
এইফালে আছে পিছত আপোনালোকক দেখুৱাই যাম দেই এইটো পেটু কেজি কিমান 250-300 নহয় ইয়াত পেটু দামটো আমাৰ ইয়াত তেনেকৈ চলি আছে বেলেগ জেগাত কিমান কমেণ্ট কৰি জনাব দেই এতিয়া ভিডিঅ'টো চাই থাকিব দেই আৰু ধুনীয়াকৈ চলি আছে আৰু কিবা কাটিব আছে নেকি হা কাণ এতিয়া কাণটো বিক্ৰী হ'ব গুড়িৰ পৰা কাটি আছে কাণটো চাওক কাণ কেজি একেই ন 250 200 300 যিমান পাৰে ৰেট মানে যেনেকৈ ধৰিব পাৰে কাষ্টমাৰক হয় নাই অঁ এইটো গাহৰিটোৰ সম্পূৰ্ণ কাটিংটো দেখুৱাই দিম আজি আপোনালোকক আৰম্ভণিৰ পৰা দেখুৱাই আছোঁ নহয় জানো গতিকে সম্পূৰ্ণ দেখুৱাবলৈ চেষ্টা কৰিম লুটি খুৱাই আছে চাই লওক এতিয়া কাণটো ইয়াত আছে কাণটো কাণটো সৰু আহোম গাহৰি নেকি এইফালে চাফা হৈ আছে চাওক কাণ দুখন ল'লে বাইদেউ ল'লে কাণ দাঁড়ো ধাৰ নাই নেকি আজি কাণ উৎসৱ আকৌ কাণৰ উৎসৱ অঁ যেনেকৈ কি থাকে য়োগা ডে তেতিয়াহ'লে কাণটো কাটিং কৰিলে এতিয়া দেখুৱাম আপোনালোকক দেই লাইনটো লাইন নাই মই লগোৱাই নাই মই টাচেই নকৰোঁ ইয়াতো ভিডিঅ' কৰিম বুলি কৈছিলোঁ শেষেই হৈ গ'ল মাংস ইমানেই কিমান লাভ কিমান মান নহ'ব আজি এই ৰাইজক মই দেখুৱাম বুলি কৈছিলোঁ যে এইবিলাক কি ঘৰত খাবলৈ নেকি তেতিয়াহ'লে ৰাইজ চাই লওক ইয়াৰ মুখেৰে লাভ নাই নহয় মানে অনুমানিক আজি কিমান মান হ'ব এনেই 3000 মান 2000 মান থাকিব এয়া ৰাইজ তেতিয়া দেই আপোনালোকক মই ফুল ভিডিঅ' এটা দেখুৱাম বুলি কৈছিলোঁ ইমানেই আছে তাৰ মাংস ইমানেই থাকিলে তাৰপাছত এতিয়া ব্যস্ততাৰ কাৰণে দেখুৱাব নোৱাৰিলোঁ ব্যস্ততাৰ কাৰণে দেখুৱাব নোৱাৰিলোঁ চাই লওক তেতিয়া চব শেষ হ'বলৈ হৈছে আৰু গোটা দেখি পোৱা নাই ন চব এয়া চাওক দেখুৱাই দিছোঁ লাইন টু লাইন ইয়াৰো শেষ হ'ল এইদৰে আমাৰ ফালে আজি 400 টকা ৰেট চলি আছে 400 টকা আৰু 350 300 এনেকৈ চলি আছে আপোনালোকৰ ফালে এতিয়া বৰ্তমান গাহৰি মাংসৰ ৰেট কিমান চলি আছে ক'বচোন ৰাইজ কাৰণ আফ্ৰিকান সোয়াইন ফিভাৰে কম মানুহে গাহৰি মাংস খাবলৈ কম কৰিছে আপোনালোকে জনাব দেই আপোনালোকে ক'ৰ পৰা চাই আছে আৰু আপোনালোকৰ এইফালে কিমান ৰেট চলি আছে এইবিলাক ক'ব আমাৰ এইফালে এতিয়া বৰ্তমান 400 300 যোৱা সপ্তাহ 200 হৈ গৈছিলে ন সেইদৰে মানে কাৰণ আফ্ৰিকান সোয়াইন ফিভাৰ যিটো গাহৰি বেমাৰ থাকে না এইটো আহিছিলে বুলি শুনিছিলোঁ সেইকাৰণে কাষ্টমাৰ নাই নিয়ে একেবাৰে হেৰেঙা আৰু আজিকালি এইখিনি এটা চাই লওক তেতিয়াহ'লে আপোনালোকৰ পৰা আশা ৰাখিলোঁ যে ৰেটবিলাক কিমান চলি আছে বৰ্তমান কৈ দিব কমেণ্ট কৰি জনাব ধন্যবাদ।